এয়া মই যে এলমন্ড মিল্ক বনাইছিলোঁ তাৰে এয়া এলমন্ড থাকি গ'ল বাদাম যিনখিনি মই চাকি লৈছিলোঁ তাৰপিছত খেজুৰ এফালে বাদাম আৰু এয়া সানফ্লাৱাৰ সিডছ কাজু এলমন্ড কিচমিচ চিয়া সিডছ ফ্লেক্স সিডছ নাই আৰু মগজ তাৰপিছত এয়া নাৰিকলখিনি মই যে কোকোনাট মিল্ক বনাইছিলোঁ সেইখিনি মই পেলাই নিদি ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিলোঁ আৰু এয়া সত্তু পাউডাৰ মানে বুটৰ যোনটো গুড়ি যে এইখিনিতে ধুনীয়াকৈ মই এতিয়া মিক্সিত পিচি লওঁ প্ৰথমতে নাৰিকলখিনি যেটো পিছাই আছে মানে যোনখিনি ড্ৰাই ফ্ৰুটছ হয় সেইখিনি মই ধুনীয়াকৈ মিক্সিত পিচি ল'ম এয়া সানফ্লাৱাৰ সিডছ হয় এইখিনি ধুনীয়াকৈ পিচি এয়া হৈ গ'ল আৰু বাকিখিনিও লাহে লাহে পিচি ল'ম এইখিনি গৰম কৰিব নালাগে মই যেটো বাদামখিনি ৰোষ্ট কৰিয়ে থৈছিলোঁ আপোনালোকে কৰি ল'ব আৰু গোটেইখিনি মিক্স কৰি ল'লোঁ খেজু আৰু কিচমিচ লাষ্টত পিচি দিলোঁ সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল তাৰপিছত এয়া আমাৰ লাডু হৈ গ'ল ইয়াত একো কৰিব নালাগে কোনো ঘি বাটাৰ কোকোনাট অইল বা একো মই ব্যৱহাৰেই কৰা নাই এইখিনি ধুনীয়াকৈ নিজে নিজে বনি যায় তাৰ কাৰণে আৰু এটা মই দেখাবলৈ পাহৰিলোঁ মানে ডাফ নাৰিকল এটা লাগিব এইটো নহ'লেও হয় অপচনেল হয় ডাফ নাৰিকলো অকণমান ওপৰতে মানে এনে দি দিলোঁ আৰু ভাল লাগিব খাই তো সেই আৰু তাৰপিছত লাডু কৰিলোঁ আৰু বাদাম মই এনেকৈ এটা দুটা থৈ দিছোঁ মানে যিহেতু গোটেইখিনি এনেকৈ মানে গ্ৰাইণ্ড কৰাৰ পিছত আকৌ দুটামান দি দিলোঁ যাতে মানে বাদামটো এনেকৈ ওলাই থাকিলে খাই ভাল লাগিব তো সেই আৰু এসপ্তাহৰ কাৰণে বিস্কুট মিঠাই কেক সেইবিলাক চানা সেইবিলাক মানে নাখাই ভাবিছোঁ বোলো ইভিনিঙত এয়া লাডুকে এটা এটা খাম আৰু হেলদি সেইকাৰণে এনেকৈ খাব লাগে আৰু হেলদি লাডু তো সেই আৰু কোকোনাট লাডু আজি ভিডিঅ'টো ইমানেই আছিলে বাই